আজি আমি মানুহৰ চকু আৰু বায়ুবৰ্ণ পৃথিৱী পাতিৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বলা আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব ক'ত গঠন কৰে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰেটিনা বা হৈছে অক্ষিপটত। এবাৰ আহোঁ 2 নম্বৰ প্ৰশ্নলৈ। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে চকুৰ লেন্সে ইয়াৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিবলৈ কাৰ সহায় লয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিলিয়াৰী প্ৰেক্ষী। এবাৰ আহোঁ 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে স্বাভাৱিক দৃষ্টিশক্তি থকা প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ বাবে স্পষ্ট দৰ্শনৰ ন্যূনতম দূৰত্ব কিমান? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 25 চেণ্টিমিটাৰ। এবাৰ আহোঁ 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে চকুৰ লেন্সে নিজৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে উপযোজন ক্ষমতা বা হৈছে একমোডেশ্যন বুলি কোৱা হয়। এবাৰ আহোঁ 5 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰ প্ৰশ্নটো দিয়া আছে অৱতল লেন্স ব্যৱহাৰ কৰি দৃষ্টি কোনটো বিকাৰ প্ৰতিকাৰ কৰা হয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মায়োপিয়া। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 6লৈ। কুৱেশ্যন নম্বৰ 6টো দিয়া আছে হাইপাৰমেট্ৰপিয়া থকা এজন ব্যক্তিয়ে কি দেখিবলৈ পায়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দূৰৰ বস্তু হৈছে স্পষ্টকৈ হৈছে দেখিবলৈ পায়। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 7লৈ। কুৱেশ্যন নম্বৰ 7টো দিয়া আছে কাছৰ প্ৰিজমৰ মাজে পাৰ হৈ যাওঁতে কোনটো ৰঙৰ পোহৰ আটাইতকৈ কমকৈ বেকা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰঙা। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 8লৈ। বগা পোহৰ ইয়াৰ উপাংশ ৰঙলৈ বিভাজিত হোৱাৰ কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে বিচ্ছুৰণ বা হৈছে ডিছপাৰচন। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 9লৈ। ৰামধেনু সৃষ্টিৰ বাবে কোনটো পৰিঘটনা দায়ী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিচ্ছুৰণ আৰু হৈছে আভ্যন্তৰীণ প্ৰতিফলন। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 10লৈ। কুৱেশ্যন নম্বৰ 10টো দিয়া আছে তৰাইত তিৰবিৰাই থকাৰ কাৰণ কি? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 11লৈ। গ্ৰহবোৰ কিয় তিৰবিৰাই নাথাকে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সেইবোৰ হৈছে পোহৰৰ বিস্তৃত উৎস বুলি ধৰা হয়। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 12লৈ। প্ৰকৃত সূৰ্যাস্ত আৰু আপাত সূৰ্যাস্তৰ মাজৰ সময়ৰ ব্যৱধান প্ৰায় কিমান হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে 2 মিনিট। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 13টো। কুৱেশ্যন নম্বৰ 13টো দিয়া আছে ফৰকাল আকাশ নীলা দেখা যায় কাৰণ? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নীলা পোহৰ আন ৰঙতকৈ বেছি বিক্ষিপ্ত হয়। এবাৰ আহোঁ 14 নম্বৰ প্ৰশ্নলৈ। 14 নম্বৰ প্ৰশ্নটো লিখা আছে দুপৰীয়া সূৰ্যটো বগা দেখাৰ কাৰণ কি? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰণ এইটো সময়ত নীলা ৰং আটাইতকৈ কমকৈ বিক্ষিপ্ত হয়। এবাৰ আহোঁ 15 নম্বৰ প্ৰশ্নলৈ। 15 নম্বৰ প্ৰশ্নটো দিয়া আছে বিপদৰ সংকেতবোৰ ৰঙা ৰঙৰ হয় কাৰণ? ৰঙা পোহৰবোৰ হৈছে কুঁৱলীৰ দ্বাৰা হৈছে আটাইতকৈ হৈছে কমকৈ বিক্ষিপ্ত হয়। এবাৰ আহোঁ 16 নম্বৰ প্ৰশ্নলৈ। মানুহৰ চকুৰ অক্ষিগোলকটো প্ৰায় গোলাকাৰ আৰু ইয়াৰ ব্যাস প্ৰায় 2.3 চেণ্টিমিটাৰ। এবাৰ আহোঁ 17 নম্বৰ প্ৰশ্নলৈ। চকুৰ ভিতৰলৈ পোহৰ এখন পাতল ছালৰ মাজেৰে প্ৰৱেশ কৰে যাক কি বুলি কোৱা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কৰ্ণিয়া। এবাৰ আহোঁ 18 নম্বৰ প্ৰশ্নলৈ। চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰা কলা পেশীয় বহুল পৰ্দাখন হৈছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আইৰিছ। এবাৰ আহোঁ 19 নম্বৰ প্ৰশ্নলৈ। 19 নম্বৰ প্ৰশ্নটো দিয়া আছে পেচ বায়োপিয়া কিহৰ বাবে হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চিলিয়াৰ পেশী দুৰ্বল হোৱাৰ বাবে হয়। এবাৰ আহোঁ 20 নম্বৰ প্ৰশ্নলৈ। 20 নম্বৰ প্ৰশ্নটো দিয়া আছে ডিফকাছযুক্ত লেন্স এখনৰ ওপৰৰ অংশত সাধাৰণতে কি থাকে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অৱতল লেন্স থাকে। এবাৰ আহোঁ 21 নম্বৰ প্ৰশ্নলৈ। ৰামধেনু সদায় কোনটো দিশত সৃষ্টি হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। এবাৰ আহোঁ 22 নম্বৰ প্ৰশ্নলৈ। 22 নম্বৰ প্ৰশ্নটো দিয়া আছে গহ্বৰ তিৰবিৰাই নাথাকে কিয়নো সিহঁতক কি বুলি ধৰা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সিহঁতক বিস্তৃত উৎস বুলি ধৰা হয়। এবাৰ আহোঁ 23 নম্বৰ প্ৰশ্নটো যদি পৃথিৱীত বায়ুমণ্ডল নাথাকিলেহেঁতেন তেন্তে আকাশখন কেনেকুৱা দেখা গ'লহেঁতেন? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কলা। এবাৰ আহোঁ 24 নম্বৰ প্ৰশ্নটো প্ৰিজমৰ মাজে বগাৰ পোহৰ পাৰ হওঁতে কোনটো ৰং আটাইতকৈ হৈছে বেছি বেকা হয়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেঙুনীয়া ৰংটো। এবাৰ আহোঁ 24 নম্বৰ প্ৰশ্নটো সূৰ্যৰ পোহৰ বৰ্ণালী পাবলৈ কোনে পোনপ্ৰথমে কাঁচৰ প্ৰিজম ব্যৱহাৰ কৰিছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আইজাক নিউটন। এবাৰ আহোঁ 26 নম্বৰ প্ৰশ্নটো। 26 নম্বৰ প্ৰশ্নটো দিয়া আছে বায়ুমণ্ডলত থকা অতি সূক্ষ্ম কণাবোৰ প্ৰধানকৈ কোনটো পোহৰ বিক্ষিপ্ত কৰে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নীলা পোহৰ।
এবাৰ আহোঁ ২৭ নম্বৰ প্ৰশ্নটো ২৭ নম্বৰ প্ৰশ্নটো দিয়া আছে ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য নীলা পোহৰতকৈ প্ৰায় কিমান গুণ বেছি হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 1.8 টাইম এবাৰ আহোঁ ২৮ নম্বৰ প্ৰশ্নটো বিপদৰ সংকেতবোৰ ৰঙা হয় কাৰণ হৈছে ৰঙা পোহৰ কুঁৱলীৰ দ্বাৰা হৈছে আটাইতকৈ কমকৈ বিক্ষিপ্ত হয় এবাৰ আহোঁ ২৯ নম্বৰ প্ৰশ্নটো আমি আগতে আলোচনা কৰি আহিছোঁৱেই দুপৰীয়া সময়ত সূৰ্যটোক বগা দেখা যায় কিয়নো নীলা আৰু হৈছে বেঙুনীয়া ৰং অতি হৈছে কমকৈ বিক্ষিপ্ত হয় এইটো সময়ছোৱাত এবাৰ আহোঁ ৩০ নম্বৰ প্ৰশ্নলৈ তৰাবোৰ টিবিয়াই থকা কাৰণ কি ইয়াৰ প্ৰশ্নটো আমি অলপ আগতে আলোচনা কৰিছোঁৱেই আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে অপশ্যন বি